নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ প্ৰপ'ৰ্শনেল ৰিজনিং চেপ্টাৰৰ পৰা একেবাৰে শেষৰ যিটো ফিগাৰিং আউট প্ৰব্লেম আছে সেইখিনি পাৰ্ট সলভ কৰি আছো। তাৰে আমাৰ কোৱেশ্চন নম্বৰ 5 টো সলভ কৰিব গৈ আছো। কোৱেশ্চনটো কি কৈছে যে লেট আছ ট্ৰাই এন এনচিয়েন্ট প্ৰব্লেম ফ্ৰম লীলাৱতী এট দ্যাট টাইম সেই সময়ত ওয়েটস ওয়েৰ মেজাৰ্ড ওয়েটছবোৰ মেজাৰ কৰিছিল ইন এ ইউনিট নেম পালাস পালাসেৰে মেজাৰ কৰিছিল এণ্ড নিস্কাস ৱাজ এ ইউনিট অফ মানি আৰু মানিৰ ইউনিটটো আছিল কি নিস্কাস। ক্লিয়াৰ? সেই সময়ত ওয়েটটো মেজাৰ কৰিছিল পালাসেৰে আৰু নিস্কাস হৈছিল মানিৰ এটা ইউনিট। ক্লিয়াৰ? তাৰে পিছত কোৱেশ্চনটো সুধিছে কি যে ইফ 2.5 পালাস অফ সেফ্ৰন কষ্ট 3/7 নিস্কাস that means 2.5 পালাস অফ সেফ্ৰনৰ দাম হৈছে কিমান 3/7 নিস্কাস। Oh, expert businessman, tell me quickly what quantity of saffron can be bought for 9 niskas. That means 9 niskasot apuni kiman porimanor saffron kinibo paribo. Clear? Itu ami one kind of itu unitary method of question to solve kora pari. Unity proportional ase jeta ami proportional solve koi di asu aru moi ekebare hekhot unitary method dekhwai dim jate dota jen apolok clear hoise. ঠিক আছে? সো প্রথমতে এটা কাম কৰো যে ইয়াতে আমাৰ কি দিয়া আছে কোয়ান্টিটি দিয়া আছে এটুত পালাস মানে কোয়ান্টিটি আৰু লগতে কষ্ট তো দিয়া আছে যে ইমানখিনি পালাসৰ দাম ইমানখিনি পালাস সেফ্ৰনৰ দাম হৈছে 3/7 কিন্তু 9 নিস্কাসত কিমানখিনি কোয়ান্টিটি অফ সেফ্ৰন পোৱা যাব। তো আমি প্ৰথমতে সেফ্ৰনৰ যেটো কোয়ান্টিটিটো 9 নিস্কাসত কিমান পাম সেইটো আমি ধৰি লওঁ। ঠিক আছে? লেট কোয়ান্টিটি অফ saffron can be bought for 9 niskas equal to x palas. ঠিক আছে? মানে আমি 9 নিস্কাসত x পালাস আমি saffron কিনিব পাৰো। এতিয়া আমাৰ যেটো প্ৰপোৰ্শন আছে ইটো আমি প্ৰপোৰ্শনৰ ইটো আমি এটা ফৰ্মত লিখিম। ক্লিয়াৰ? সো প্ৰথমতে লিখিম যে ইটো কোয়ান্টিটিটো প্ৰথমতে লিখিম 2.5 পালাস ইটো প্ৰথম কোয়ান্টিটিটো লিখিলো 2.5 পালাস is to ইমানখিনি পালাসৰ দাম কিমান কৈছে 3/7 নিস্কাস 3/7 নিস্কাস। ঠিক আছে? এটা প্ৰপোৰ্শনৰ এই পাৰ্টটো আহি গল। নেক্সট পাৰ্টত আহিব যে আমাৰ ইখিনিত আছিল প্ৰথমতে কোয়ান্টিটি দ্যাট মিন্স ইটো পাৰ্টৰ কোয়ান্টিটি হ'ব কিন্তু এই কোয়ান্টিটিটো আমাৰ নাই ইটো আমি ধৰিব লাগিব। ইটো ধৰিছো এটা লেট ধৰি গটিখিনি আমাৰ x হ'ব x is to আৰু ইটো x ইমানখিনি কোয়ান্টিটি অফ সেফ্ৰনৰ দাম কিমান কৈছে 9 নিস্কাস। ঠিক আছে? সো এইটো হৈছে আমাৰ ৰেশিও। ক্লিয়ার? এতিয়া আমি ইটোৰ পৰা আমি সলভ কৰিব গৈ আছো। প্ৰথমতে ইখিনি পাৰ্টক 2.5 মানে কিমান ইছু হৈছে 2 2 4 1 5 ইটো আমাৰ মিক্স ফ্ৰেকশন আছে ইটো আমি ইম্প্ৰপাৰ লৈ যাম 2 2 4 1 5 5/2 is to 3/7 তাৰ পিছত x is to 9 এনেকুৱা আমি ফৰ্মুলা বনাই ললো। এতিয়া আমি ইয়াতে কি কৰিব পাৰো যে 5/2 ইটো আমাৰ is to মানে ডিভাইড কৰিব পাৰিম। সো প্ৰথমতে ওপৰত কি হ'ব 5/2/3/7 ঠিক আছে ইকুৱেল x/9। ক্লিয়াৰ? এতিয়া আমাৰ ইটো কি কৰিম ইখিনি আমি ক্যালকুলেশন কৰিব গৈ আছো 5/2 মানে আপুনি এনেকে ডাইৰেক্ট 5/2 লিখিব পাৰে। ঠিক আছে? আৰু ডিভাইড আছে এই ডিভাইডটো যদি মই মাল্টিপল কৰি দিও তেতিয়া হলে ইটো ৰেসিপ্ৰকেল হৈ যাব 3/7 to 7/3 হৈ যাব। গতিকে ইটো কিমান হ'ব 7/3 is equal to x/9। ঠিক আছে? এতিয়া আমাৰ ইখিনি পাৰ্টৰ ক্যালকুলেশন আছে আমি কি কৰিম ইটো ক্ৰস মাল্টিপল কৰি x ক আমি লেফটত লৈ আহিম। ঠিক আছে? আৰু এই পাৰ্টখিনি সংখ্যা পাৰ্টখিনি আমি এটা সাইডত ৰাখিম। সো আমি কি কৰো যে তলত আমাৰ 2 3 গুণ 6 আৰু 5 7 গুণ ওপৰত 35 আছে is equal to x/9 আছে। ঠিক আছে? এতিয়া আমি ইখিনি পাৰ্টটো ইখিনি সলভ কৰি আছো যে এটা আমি ক্ৰস মাল্টিপল কৰিম 6x equal to 35 into 9 এবাৰ আমি x দিম x equal to 35 into 9/6 এতিয়া আমাৰ ইয়াৰ পৰা ক্যান্সেলেশন যাব 3 দি কাটিম 3 2 যা 6 3 3 যা 9 ঠিক আছে তাৰ পিছত আমাৰ এটো মাল্টিপল হ'ব 5 3 গুণ 15 5 1 3 3 গুণ 9 1 10 105/2 that means ইটো যদি আমি ডিভাইড কৰিলো কিমান হ'ব 2 5 গুণ 10 2 2 গুণ 4 1 থাকিল 10 হল 2 5 গুণ 10 মানে 52.5। so 52.5 ইমানখিনি কোয়ান্টিটি ইমানখিনি পালাস আপুনি কিনিব পাৰিব 9 নিস্কাসত।
ঠিক আছে সো আমাৰ এখানে কোৱেশ্চন আহি গল যে therefore quantity of saffron can be bought for 9 niskas equal to 52.5 palas ক্লিয়াৰ that means ইমানখিনি পালাস আমি তিনতে কিমান লাগিব ইমানখিনি পৰিমাণৰ আমাৰ মানি লাগিব 9 niskas লাগিব তো ইটো আমাৰ x equal to ইমান ইটো আমাৰ आंसर ঠিক আছে আশা কৰো এটো বুজি পাইছে সাকে এতিয়া মই এইটোকে ইউনিটাৰী মেথডছত কৰি দি আছো যাতে আপোনালোকৰ বুজতে অকমান সুবিধা হয় আমি প্ৰথম প্ৰপোৰ্শনেল মেথডত কৰিছো এটা আমি ইউনিটাৰী মেথডত কৰি দি আছো এখিনি প্ৰথমতে ইয়াতে মুছি দিছো আৰু ইয়াতে আমি এইটো ক্ষেত্ৰত ইউনিটাৰী মেথডছত কৰিলে আমি ধৰিব নালাগে ইয়াতে আমাৰ ডাইৰেক্ট কোৱেশ্চনতে আহি যাব যে আমি লিখিব পাৰো যে ইন কাৰণ আমাক লাগে কোয়ান্টিটি তো গোটেই কোয়ান্টিটিটো আমি ইকুৱেল ৰিপেয়াৰ ৰাখিম আৰু এমাউন্টটো আমি লেফট সাইড ৰাখিম সো ইন 3/7 niskas quantity of quantity of palas নহয় quantity of hey কি কয় saffron can be bought কিমান টকাত আমি কিনিব পাৰিম 3/7 niskas quantity আমাৰ দিয়া আছে কিমান 3 ইমানখিনি niskas আমি quantity of কিমানখিনি কিনিব পাৰিম 2 and 1/2 palas that means 5/2 palas ঠিক আছে এতিয়া আমি কি দিম ইয়াতে কমা কমা দি যাম ইন 1 দিম এবাৰ 1 niskasot quantity of saffron can be bought equal to 5/2 divided by 3/7 এনেকুৱা ধৰণৰ হ'ব ঠিক আছে ডিভাইড বাই 3/7 ইখিনি যদি ক্যালকুলেশনটো আমি ইয়াতে কৰি দিও যে এনেকুৱা হ'ব 5/2 ইনটু যদি এখন ডিভাইড টু ইনটু কৰিলে 7/3 হ'ব 7/3 that means 35/6 পালো ইয়াতে so therefore in 9 niskas quantity of saffron can be bought equal to আমি যিমান পাইছিলো এটো 35/6 ৰ লগত এই 9 টো ইয়াতে মাল্টিপল হৈ যাব ঠিক আছে এতিয়া আমি ক্যান্সেলেশন কৰো 3 2 যা 6 3 3 যা 9 সো আমি যে আগত কৰিছিলো 35 3 যা 105/2 that means 52.5 ইমানখিনি পালাস ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে সাকে যে 5 নম্বৰ কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিলো মই দুটা মেথডত কৈ দিছো এটা প্ৰপোৰ্শনেল মেথড আৰু এটা ইউনিটাৰী মেথডত কৰি যাতে আপোনালোকৰ বুজতে বা কৰতে যেন একো অসুবিধা নহয় ঠিক আছে ক্লিয়াৰ এতিয়া মই 6 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো